হয়, মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ আঙাৰধোৱা খোৱা পানী যোগান আঁচনিত। এই আঁচনিটো নিৰ্মাণ কৰা হৈছিলে আজিৰ পৰা প্ৰায় 50 বছৰ পূৰ্বে, কিন্তু নিৰ্মাণৰ কিছু বছৰ পিছতেই এই আঁচনিটো বিকল হৈ পৰা পৰিলক্ষিত হৈছিলে, যাৰ ফলত এই অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে। মই ইয়াৰে কিছু দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ। হাবি জংঘলেৰে ভৰি পৰিছিলে এই খোৱা পানী যোগান আঁচনিটো। আমি প্ৰাগ নিউজে বিগত বৰ্ষত এই খোৱা পানী যোগান আঁচনিটোৰ ক্ষেত্ৰত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰতা বৃদ্ধি পাইছিলে বিভাগীয় কৰ্তৃপক্ষৰ, কিয়নো বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ইয়াৰে যি বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষই আহি এই খোৱা পানী যোগান আঁচনিটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছিলে। মই স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব? মই পোনপ্ৰথমে প্ৰাগ নিউজৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে জ্ঞাপন কৰিছোঁ যে বিগত সময়ছোৱাত আপোনালোকৰ যিটো নিউজ পৰিৱেশন কৰিলে, এই পৰিৱেশন কৰাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষৰ গা লৰচৰ হ'ল, আৰু তেওঁলোকে গা লৰচৰ হৈ যোৱা বছৰৰ পৰা তেওঁলোকে আজিলৈকে কামটো যিটো পুনৰ কাৰ্যক্ৰমৰ ব্যৱস্থাটো কৰি আছিল। কিন্তু কৰি থাকিলে কি হ'ব, তেওঁলোকে অতি নিম্নমানৰ সামগ্ৰীৰে তেওঁলোকে কামটো কৰি আছে। যিবিলাক ধৰি লওক আপোনালোক যি ধৰণৰ কামটো দিব লাগে বা তেওঁলোকৰ পাইপবিলাক দিব লাগে, সেই ধৰণৰ পাইপ দিয়া নাই, অতি নিম্নমানৰ পাইপ দিছে, বা অন্যান্য সামগ্ৰীবিলাক তেওঁলোকে অতি নিম্নমানৰ দিছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম যে যিসকল ব্যক্তিক এই কামটো কৰাৰ দায়িত্ব দিছে, তেখেতসকলৰ ওপৰত হস্তক্ষেপ গ্ৰহণ কৰক, আৰু গ্ৰহণ কৰি অতি উন্নতমানৰ সামগ্ৰীৰে কামটো কৰাৰ ব্যৱস্থা কৰি যাতে বিশুদ্ধ পানীটো, খোৱা পানীটো ৰাইজে অতি সোনকালে পাব পাৰে, তৎকালীনভাৱে পাব পাৰে, তাৰ ব্যৱস্থা কৰিব মই অনুৰোধ জনাইছোঁ। আৰু লগতে এই কথাটো কৈছোঁ কাৰণ আওপুৰণি এই কেন্দ্ৰটো আজিলৈকে ভেকভানৰ হৈ আছে, কাৰণ কোনো ধৰণৰ বিশুদ্ধ বা খোৱা পানী পোৱা নাই। নামমাত্ৰ বিশিষ্টৰূপে এই কেন্দ্ৰটো আছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ অতি সোনকালে এই কামটো যাতে তৎকালীনভাৱে কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে অতি লেহেমীয়া গতিত আৰু অতি নিম্ন মানদণ্ডৰে এই পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোক আৰু আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? পোনপ্ৰথমে মই প্ৰাগ নিউজ চেনেলটিলৈ ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত যিটো 50 বছৰ পূৰ্বে পানী যোগান আঁচনি অৱস্থিত হৈ আছে, কিন্তু নামতহে আছে, কামত একো নাই। বৰ্তমান যিটো হাৰত তেখেতসকলে কামৰ গতি আগবঢ়াই নিছে, সেইটো ৰাইজে ভাল পোৱা নাই। যাতে সোনকালে বিভাগীয় কৰ্তৃপক্ষই খোৱাৰ বাবে পানী যোগানটো উৎকৃষ্ট মানদণ্ড কৰি তোলে, এইখিনিয়ে মোৰ আশা। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে অঞ্চলবাসীয়ে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে, দমকলৰ পানী খাই থাকিবলগীয়া হৈছে, যাৰ ফলত দিনক দিনে এই অঞ্চলটোত বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে অঞ্চলৰ ৰাইজ, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলবাসীয়ে বিভিন্ন ধৰণৰ ৰোগত ভুগি মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এই কামটো অতি লেহেমীয়া গতিত কৰি থকাৰ বাবে অঞ্চলবাসীয়ে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে এই লেহেমীয়া আৰু অতি নিম্ন মানদণ্ডৰ কাম হোৱা অভিযোগ উত্থাপিত হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই বা চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব আৰোপ কৰে সেয়া লক্ষণীয়।